লেখিকা সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন। এনে অধিৱেশনৰ এটা নিশ্চিত গুৰুত্ব এটা আছে আৰু এই গুৰুত্ব বহুদিনলৈ কিন্তু সম্প্ৰসাৰিত হৈ থাকে। আৰু লেখিকা সন্থাৰ তাৰ নামটোৱে কৈছে যে আমাৰ সাহিত্য কৰ্মটোৱে আমাৰ মুখ্য কাম। সেই কথাটো কিন্তু এটা প্ৰজেকশ্যন হৈছে যে অন্য কামতকৈ সাহিত্য কৰ্ম বা বিচাৰ বিশ্লেষণ গৱেষণা এই কথাটোৱে কিন্তু এটা বিশেষ গুৰুত্ব লাভ কৰিছে, কাৰণ লেখিকা সন্থা বুলি কোৱা হৈছে তাত। অৱশ্যে এইটো কথাও ঠিক যে লেখিকাই যে কেৱল লিখি থাকিব সেই কথাটো তাৰ অৰ্থ কিন্তু এইটো নহয় যে সামাজিক কথা চব বাদ দি পেলাই তেওঁলোকে এইটো কাম কৰিব, নহয়। সমাজৰ চব লৈ পেলাই, সমাজৰ বিৱৰ্তন, সমাজৰ শ্ৰীবৃদ্ধি এইবিলাক লৈ পেলাইহে তেওঁলোকে লেখনি জীৱন আৰম্ভ কৰিব। গতিকে আজিৰ এই সভাখনৰ অতি শ্ৰদ্ধাৰ সভাপতি মহোদয়া আৰু বিশিষ্ট মঞ্চত বহি থকা বিশিষ্ট আমাৰ সদস্যসকল আৰু বন্ধু বান্ধৱীসকল সকলোৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু দীপ্তিভূষণ পাটগিৰিদেৱক মই আৰু এটা স্পেচিয়েলি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কাৰণ দীপ্তিভূষণ পাটগিৰিক আজি নহয়, বহুদিন ধৰি আমি একেলগে কাম কৰিছোঁ। এটা দিন দুটা দিন নহয়, বহুদিন ধৰি একেলগে কাম কৰিছোঁ। আৰু তেওঁৰ যিটো চিন্তাৰ যিটো ফ্ৰিকুৱেঞ্চি বা আমাৰ যিটো চিন্তাৰ ফ্ৰিকুৱেঞ্চি কেতিয়াবা ক্লেছো হৈছে, কিন্তু লগে 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 আমি মিলি গৈছোঁ। এইটো হ'ল আপোনাৰ বৌদ্ধিক চিন্তা চৰ্চাৰ মাজত যি ডিফাৰেঞ্চ নাথাকিব, থাকিব ডিফাৰেঞ্চ থকাটো কাম্য, কিন্তু আমি একেলগ হোৱাটো কিন্তু আমাৰ উদ্দেশ্য। আৰু আমি সেইটোত আমি আছিলোঁ। আৰু এতিয়াও দীপ্তিভূষণ পাটগিৰিক আমি নিজৰ সৰু চিষ্টাৰ বুলিয়ে ভাবোঁ, নিজৰ সৰু ভণ্টি বুলিয়ে ভাবোঁ। আৰু ঠিক সেনেধৰণৰ আমাৰ দৃষ্টিভংগী আজিও আছে। গতিকে এই লেখিকা সন্থাৰ তেখেতসকলৰ ইতিমধ্যে 20 বছৰ হ'ল, 20 years। আচ্ছা, গতিকে তেখেতসকলে এই বিগত সময়তনো কি কৰিলে তাৰো এটা বিশ্লেষণ কিন্তু প্ৰয়োজনীয়তা আছে। সেইকাৰণে মই সভানেত্ৰী মহোদয়ক কৈছোঁ যে প্ৰতিখন আপোনাৰ যিখন জাৰ্নেল, সেই জাৰ্নেল কিন্তু এটা কথা থাকিব লাগে। সেই কথাটো হ'ল কি যে আমাৰ কোনো সদস্যই কি কাম কৰিলে তাৰ এটা খতিয়ান অন্তত আৰু শ্বৰ্ট খতিয়ান এটা তাত থাকিব লাগে। আৰু বিগত সভাবিলাকত আমি কি কৰিলোঁ, অসম সাহিত্য পত্ৰিকাখনত কিন্তু সেই কথা থাকে যে বিগত সভাখনত কি হ'ল। গতিকে সেই ৰেজলিউশ্যনখিনি অন্তত তাত থাকিলে এতিয়া ৰাইজে যেতিয়া পাব তেতিয়া তেওঁলোকে গম পাব যে মানে এইখিনিলৈকে কামখিনি হৈছে। গতিকে ঠিক সেই ধৰণৰ চিন্তা এটা কৰিব পাৰি। আৰু প্ৰবাহিনী গল্প সংকলন, আৰু গল্প সংকলন বিশেষকৈ চুটি গল্প লেখা কথাটো কিন্তু অত্যন্ত দুৰূহ কাম। মইতো ভাবোঁ মানে খুব ডিফিকাল্ট এটা লিটাৰেৰী এক্সাৰচাইজ, এই কথাটো মই ভাবোঁ। আৰু চুটি গল্পৰ ক্ষেত্ৰত পশ্চিম গুৱাহাটী লেখিকা সন্থাই আগতেও কাম কৰিছে। আৰু মই ভাবোঁ এই যিটো এটা এণ্টাৰপ্ৰাইজ বা লিটাৰেৰী এক্সাৰচাইজ, এই লিটাৰেৰী এক্সাৰচাইজটো কিন্তু সজীৱ এণ্ড জীৱন্ত কৰি ৰাখিব লাগে। জীৱন্ত কৰি ৰাখিলে মই ভাবোঁ যে এই চুটি গল্প আৰু অন্তত আগবাঢ়ি যাব বা নিজস্ব ধ্যান ধাৰণাৰ পটভূমিত চুটি গল্প লিখা হ'ব। আপোনালোকে চাব, আজি আমি ইয়াত একত্ৰিত হৈছোঁ হওক কটন আমাৰ প্ৰাক্তন ছাত্ৰৰ এই বিষয়ে মই ইয়াতে দুটা লাইন ক'ম মাত্ৰ। মই লেখিকা সন্থাৰ লগত এটা মিল আছে, সেইকাৰণে ক'ব খুজিছোঁ যে আমি কটন কলেজৰ যেতিয়া প্ৰাক্তন ছাত্ৰসকলে লগ লাগিছিলোঁ, আমি ইয়াৰ অধ্যক্ষ ভাইচ চেঞ্চেলৰ সকলোকে ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাক অন্ততঃ এক টুকুৰা মাটি দিয়ক ইয়াৰ ভিতৰত। আমাক কিন্তু কোনেও দিয়া নাই, মাটিখিনি কোনেও নিদিলে। তাৰপাছত যেতিয়া নিৰদা দেৱী যেতিয়া মহিলা এগৰাকী প্ৰিন্সিপাল হ'ল, তেখেতে কোৱাৰ লগে লগে কিন্তু আমাক কৈছে যে না আপোনালোকৰ সেই মাটিটো দিমেই, মই দিম আপোনাক। চাওক ডিফাৰেঞ্চটো। গতিকে এই এগৰাকী মহিলা যেতিয়া প্ৰিন্সিপাল হ'ল তেতিয়া আমি এই মাটিখিনি পালোঁ। গতিকে তেখেতৰ প্ৰতি মোৰ কিন্তু এটা শ্ৰদ্ধা মই জনালোঁ যে তেখেতৰ কাৰণে আমাৰ এই ক্লাছটো হৈছে। তাৰপাছত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত বহোঁ, আমি মাজে মাজে বহি পেলাই আমি কওঁ যে ইয়াত আমাৰ একাডেমিক এক্সাৰচাইজটো হ'ব, ছ'চিয়েল এক্সাৰচাইজটো হ'ব। আৰু অসমৰ যিমান বুদ্ধিজীৱী আছে ইয়াত কিন্তু তেওঁলোকে আহি পেলাই কিন্তু আমি ইয়াত সভা সমিতি পাতি থাকোঁ। আৰু তেতিয়া আৰু আমি দেখিলোঁ কি যে কিছুমান হয়তো এটা বিশেষ বক্তৃতাৰ কাৰণে, বিশেষ সাহিত্য কৰ্মৰ কাৰণে গুৱাহাটীত আহিব পাৰে বা আমি মাতিব পাৰোঁ।
তেওঁ ক'ত থাকিব হোটেলত থকাতকৈ আমি ভাবোঁ যে তেওঁৰ কাৰণে স্পেচিয়েলি দুটা ৰুম আমি গেষ্ট ৰুম আমি কৰিছোঁ ইয়াতে যে কোনোবা যদি থাকিব খোজে স্পেচিয়েলি দুটা আমাৰ কথা ৱেল ফাৰ্নিশ্ড দুটা ৰুম আমি গেষ্ট হাউচ আমি ছাত্ৰসকলে কৰিছোঁ এতিয়া সেই ছাত্ৰসকল কোন কাৰ পইচাৰে আমি কৰিলোঁ কামটো এই কথাটো অলপ জনা ভাল এই কথাটো হ'ল কি প্ৰথমতে আমি ভুৱনেশ্বৰ কলিতা আমাক 22 লাখ টকা দিছে এইটোৰ কাৰণে 22 লাখ এই ভৱনটো নিৰ্মাণৰ কাৰণে তাৰ পাছত আমাক বিশ্বজিৎ দৈমাৰী বৰ্তমানৰ যি আপোনাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী আমাক 33 লাখ টকা দিছে ইয়াতে দি পেলাই আমি বিল্ডিংটো হৈ গ'ল তাৰপাছত আমি এই সভাকক্ষত দেখিলোঁ যে আপোনাৰ মানুহ কেনেকৈ বহিব আমি সদস্য ক'ত বহিব আপোনাৰ মঞ্চ নাই এটা ৰুম কেৱল তেতিয়া আমি আমাৰ এজন প্ৰাক্তন ছাত্ৰক লগ ধৰিলোঁ এমট্ৰনৰ মেনেজিং ডাইৰেক্টৰ কথাটো আমি ক'লোঁ যে তেওঁ কৈছে যে সেইটো লিভ ইট টু মি গতিকে তেওঁ আহি এইখিনি গোটেইখিনি আমাক বনাই দিলে আপোনাৰ এচি টেচি গোটেইখিনি সুন্দৰ কৰি বনাই দিলে আপোনাৰ আমাক সুধিছে আপোনালোক কেনেকৈ লাগিব আমি ডাইৰেকশ্যন দিলোঁ যে এইটো এনেকৈ লাগিব গতিকে মই দেখিছোঁ যে শিক্ষক ছাত্ৰ আৰু অনুষ্ঠানৰ মাজত এটা বহুত গুৰুত্বপূৰ্ণ সম্পৰ্ক এটা আছে আৰু আজি এই সভাখনতো মোৰ দুগৰাকী ছাত্ৰী আছে গতিকে ছাত্ৰ আৰু শিক্ষকৰ সেই সম্পৰ্কটো থকাটো বাঞ্ছনীয় ভাবোঁ আৰু দেট ইজ আৱাৰ ট্ৰেডিশ্যন আৰু তেনে পটভূমিত ধৰক মই এই কথাখিনি ক'ব খুজিছোঁ যে লোপা বৰুৱা সম্পাদনা কৰা প্ৰবাহিনী চুটিগল্পৰ যিখন সংকলন ইয়াত 28টা গল্প আছে মই গণি চালোঁ 28টা গল্প আছে আৰু 28টা গল্পৰে তাৰ ছাবজেক্ট মেটাৰবিলাক ভিন ভিন কিন্তু ভিন ছাবজেক্টত লিখিছে আৰু লিখাৰ যিটো ষ্টাইলটো কিন্তু সুন্দৰ হৈছে মই গোটেইখিনি পঢ়িব পৰা নাই কিন্তু যিকেইটা মই পঢ়িছোঁ তাত মানসিক অন্তৰ্দ্বন্দ্ব আছে তাত আপোনাৰ সামাজিক চিত্ৰখনো আছে অতি সুন্দৰকৈ চিত্ৰিত হৈছে এই গোটেইবিলাক কথা কিন্তু অতি সুন্দৰকৈ হৈছে 22টা হেৰিত আৰু চুটিগল্প কিন্তু লাহে লাহে এতিয়া ৰূপা ডেকা বড়ো ইতিমধ্যে কৈছেই যে চুটিগল্পৰ এক্সপেৰিমেণ্টটো লাহে কিন্তু আৰু এটা নতুন পৰ্যায়ত সোমাই পৰিছে যে চুটিগল্প যদিও আমি চুটি বুলি কৈছোঁ কিন্তু খুব দীঘল গল্পও চুটিগল্পৰ নামেৰে চিহ্নিত হৈ আছে আৰু এতিয়াতো অনুগল্পৰ নাম এটা আহিছে অনুগল্প তাৰমানে আৰু সৰু হ'ব লাগিব বুলি কৈছে গতিকে ইয়াতো কিন্তু সেই এক্সপেৰিমেণ্টটো কিন্তু নোহোৱা নহয় অনুগল্পৰ এক্সপেৰিমেণ্টটো কিন্তু ইয়াতে আছে মাত্ৰ 2 পৃষ্ঠাৰ ভিতৰতো এটা সুন্দৰ গল্প হৈছে 3 পৃষ্ঠাৰ ভিতৰতো সুন্দৰ গল্প হৈছে গতিকে এনেধৰণৰ গল্পক লৈ পেলাই আপোনাৰ নতুন এক্সপেৰিমেণ্ট কৰিব লাগে আৰু সেইটো আপোনালোকে নক'লে কোনে কৰিব মইতো সেইটো ভাবোঁ ইউ শুড ডু ইট গতিকে আপোনালোকে সেইটো এক্সপেৰিমেণ্ট কৰা ভাল আৰু কৰি পেলাই চুটিগল্প সাহিত্যক আৰু অলপ আগবঢ়াই নিয়াটো আমাৰ কাৰণে দৰকাৰ আৰু চুটিগল্পৰ মাজেৰেও কিন্তু আমি এটা সমাজ সেৱা এটা কৰি আছোঁ কিন্তু চুটিগল্পৰ মাজেৰে সমাজখন কেনেকৈ চলিছে কি হৈছে হোৱাট ইজ হেপেনিং আমাৰ মানসিক অৱস্থা কি হৈ আছে এই গোটেইখিনি কথা কিন্তু চুটিগল্পৰ মাজেৰে কিন্তু অতি সুন্দৰকৈ হ'ব পাৰি আৰু চুটিগল্পৰ যিখন ইতিহাস চুটিগল্পৰ ইতিহাসখন কিন্তু খুব দীঘলীয়া সেই বিষয়ে ক'বলৈ গ'লে এটা সুকীয়া লেকচাৰ এটা হ'ব গতিকে ধৰক ফ্ৰান্স জাৰ্মানী ৰাছিয়া এইবিলাকত টলষ্টয় এখেতসকলে কিন্তু সুন্দৰ চুটিগল্প লিখিছিল ফ্ৰান্সৰ মোপাছাৰ যি চুটিগল্প নেকলেছ চুটিগল্পতে ভাবক কি সুন্দৰ চুটিগল্প সেই সময়ত লিখিছিলে গতিকে আৰু কিছুমানে কৈছিল যে বহুত লেখকে কৈছে যে আমাৰ আচলতে থকা স্থান ক'ত আমি টলষ্টয়ৰ পকেটত আমি থাকোঁ টলষ্টয় ইজ এ গ্ৰেট ৰাইটাৰ টলষ্টয় ৰাইটাৰ গতিকে টলষ্টয়ৰ পকেটত থকা বুলি কৈছে বহুতে গতিকে টলষ্টয়ে কিন্তু বহুত কষ্ট কৰিছে এইটো কথা ঠিক টলষ্টয় ডেইলি অন্ততঃ মিনিমাম 10 পেজ 15 পেজকৈ লিখি পেলাই যদি ভাল নহয় সেইখিনিতে পেলাই দিয়ে কিন্তু কষ্টটো কৰে গতিকে সেই কষ্ট কৰাৰ যিটো আপোনাৰ কৰাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো আমাৰ থকা ভাল আৰু সেইটো থকাটো উচিত গতিকে প্ৰবাহিনী এইখিনি চুটি কথাৰে মই ভাবিছোঁ আপোনালোকৰ যাত্ৰা শুভ হওক আৰু লোপা বৰুৱা তেখেত আমি একেলগে কাম কৰিছিলোঁ এটা সময়ত একেলগে কাম কৰিছিলোঁ আৰু তেতিয়াই কিন্তু তেওঁ খুব এণ্টাৰপ্ৰাইজিং আছিল খুব এটা নিজস্ব দৃষ্টিভংগীৰে তেওঁ আগবঢ়াৰ যিটো এটা মানসিকতা সেইটো তেওঁৰ আছিল আৰু তাৰপিছতো কিন্তু তেওঁৰ পাৰ্চনেল লাইফতো কিন্তু বহুত অসুবিধা আহিছে তেতিয়া তেওঁৰ স্বামী এগৰাকী বিশিষ্ট ভাষাবিদ তেখেতৰ যেতিয়া আপোনাৰ অসুখ হ'ল তেতিয়া কলিকতাত তেখেতে বহুত দিন থাকিবলগীয়া হ'ল আৰু ইনচিডেণ্টেলি মই কিন্তু কলিকতাত গৈ পেলাই তেতিয়া মই তেখেতৰ খবৰ লৈছোঁ কেনেকৈ যে আপুনি অলপ চাব পাৰে 5 মিনিট চাব পাৰে সি আপোনাৰ গ্লাছ এখন থাকিব আপুনি ভিতৰত যাব নোৱাৰে ঠিক এনেধৰণৰ চিটুৱেশ্যনত কিন্তু লোপা ডেকা বৰুৱা আমাক কিন্তু লৈ গৈছিল তাত লৈ পেলাই আমি তাত আহিছিলোঁ যি কি নহওক সাহিত্য ক্ষেত্ৰত লেখিকা সন্থাই কিবা এটা নতুন ছামথিং স্পেচিয়েল এই কথাটো যদি দিয়ে এইটো বৰ সাংঘাতিক কথা এটা হ'ব আৰু মই ভাবোঁ সেইটো কথা
কাৰণে আমি অধ্যৱসায় কৰা উচিত। কাৰণ আপোনালোকৰ যিখন জাৰ্নেলখনত কিন্তু সেইটো দেখিছোঁ, জাৰ্নেলখনত এইটো দেখিছোঁ যে আপোনালোকে যিটো অৰুণাচলৰ যিটো কথাটো কৈছে, অৰুণাচলৰ কথাটো কিন্তু বহুত অসমীয়াই নাজানে। সেই কথাখিনি বহুত অসমীয়াই কিন্তু তেওঁলোক অজ্ঞাত, তেওঁলোকে নাজানে। আৰু অৰুণাচলতো কেনেকৈ অসমীয়াৰ ঠাইত হিন্দী ভাষা প্ৰৱৰ্তিত হ'ল এই কথাটো কিন্তু বহুতে নাজানে। আৰু এইখন পঢ়িলে মই ভাবোঁ তেওঁলোকে সেই যিটো আমাৰ ট্ৰেজেডি সেই ট্ৰেজেডি কিন্তু বুজিব পাৰিব। গতিকে এই কথাখিনিও কিন্তু এটা নতুনত্ব ইয়াত আছে। আৰু এখন জাৰ্নেল, লেখিকা সন্থাই এখন জাৰ্নেল প্ৰকাশ কৰিছে, সেই জাৰ্নেলটো এটা নতুনত্ব থাকিব লাগিব, তাত এটা নিজস্ব স্পেচিয়েল হেৰি এটা থাকিব লাগিব। এই কথাটো কিন্তু ইয়াতে আছে। আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে আমাৰ কোন ডেকা হৈছে কোন বুঢ়া হৈছে এই কথাটো, মৃত্যুৰ কথাটো আমাৰ দীপ্তিভূষণ পাটগিৰি কৈছে আজি কেইবাবাৰো। কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব খুজিম যে আমি ডক্টৰ ভূপেন হাজৰিকা যেতিয়া সাহিত্য সভাৰ সভাপতি আছিল, মই তেতিয়া তেওঁৰ লগত একেলগে কাম কৰিছোঁ আজি পত্ৰিকা সম্পাদক। মই পত্ৰিকা সম্পাদক, তেওঁ সভাপতি। তেতিয়া তেওঁ আমাক বাৰে বাৰে কৈছিল যে যদি তুমি ডেকা হৈ থাকিব খোজা, সতেজ হৈ থাকিব খোজা, বিহেভ লাইক এন য়াং মেন অলৱেজ। এই কথাটো কিন্তু আমাক বাৰে বাৰে কৈছিল যে বিহেভ লাইক এন য়াং মেন। আৰু তেওঁ বাৰে বাৰে এইটো কৈছিল যে তোমালোকে ডেকা ল'ৰাই যেনেকৈ চাৰ্ট পেণ্ট পিন্ধে সেনেকৈ পিন্ধা, সেই পৰ্যন্ত কৈছিল। সেই পৰ্যন্ত সি ৱেণ্ট টু ডেট এক্সটেণ্ট। গতিকে তেওঁ সেই ধৰণৰ মানুহ আছিল। আৰু এবাৰ সাহিত্যৰ প্ৰীতি যিটো কথা কৈছোঁ মই, কহিমাত 1893 কহিমা সাহিত্য সভা হৈছিল। অসম সাহিত্য সভা হৈছিল 1917 চনত। কিন্তু কহিমা সাহিত্য সভা হৈছিল আপোনাৰ 1893 যেতিয়া হ'ল তেতিয়া তেওঁলোকৰ শতবাৰ্ষিকীত অসম সাহিত্য সভাৰ কোনেও নাযায়, কোনেও যাব নোখোজে। আমাক নিমন্ত্ৰণ কৰিছে, কোনেও যাব নোখোজে। তাত কেনেকৈ যাম আমি? তেতিয়া ভূপেন হাজৰিকাই কৈছে ন উই মাষ্ট গ', আমি যাম। তেওঁৰ এই যিটো ডিটাৰমিনেশ্যনটো মই খুব ভাল পাইছিলোঁ। পিছত তেওঁ এখন প্লেনত যাম আমি, তাৰপিছত মোক লগত লৈছে। তেওঁ লৈ পেলাই আমি ডিমাপুৰলৈকে প্লেনত যাম, প্লেনৰ পৰা আমি গাড়ীৰে আমি কহিমা যাম। কিন্তু আমি এয়াৰপৰ্টত গৈ দেখিলোঁ যে প্লেনখন কেঞ্চেল হ'ল। তেতিয়া আমি ক'লোঁ যে নহয় আমাৰ আৰু কহিমাত যোৱাটো নহ'ল, পিছদিনা আপোনাৰ কহিমাত। তেতিয়া তেওঁ কৈছে নহয় তোমালোকে গাড়ী এখন ভাড়া কৰা। তেতিয়া ভাল গাড়ীটো নাই, আমাৰ অটো ভান এখন আমি ভাড়া কৰি পেলাই সেই ভানত উঠি পেলাই আমি কহিমা গৈছিলোঁ আপোনাৰ। গতিকে তাতো আমি সাহিত্য কৰ্ম দেখিছিলোঁ। মানুহৰ বাবে ভূপেন হাজৰিকা, তেওঁৰ লগত নাগালেণ্ডৰ চিফ মিনিষ্টাৰ S.C. জমি, তেওঁলোকে দুয়ো মিলি পেলাই ডান্স কৰাই ৰখা পাইছোঁ মানুহৰ বাবে গীত গায়। দেট ৱাজ দ্য ইম্পেক্ট। এই যিটো এটা ইম্পেক্ট, এই ইম্পেক্টটো কিন্তু আমি মৰ্মে অনুভৱ কৰিছিলোঁ। কিন্তু আজি কিন্তু আমি খুব যেন আমি এটা লেহুকা হৈছোঁ বা এটা আমি খুব দুৰ্বল এটা পৰিৱেশৰ মাজেৰে আগবাঢ়িছোঁ। এইটো কিন্তু আমাৰ কাৰণে এটা চিন্তনীয় কথা কিন্তু হয়। গতিকে তাৰ পাছত ভূপেন দাই আৰু এটা কথা কৈছিল কি, মই এই কথাটো আজি মই বাইদেউ থকাৰ কাৰণে কথাটো ক'ব খুজিছোঁ যে আমাৰ পত্ৰিকা সম্পাদক হৈ থাকোঁতে তেখেতে কৈছিল হৰিনাৰায়ণ দত্ত বৰুৱাৰ তুমি এখন স্পেচিয়েল ইছ্যু এটা ওলোৱা, হৰিনাৰায়ণ দত্ত বৰুৱাৰ এটা স্পেচিয়েল ইছ্যু ওলোৱা তুমি। তো মই কৈছোঁ যে হৰিনাৰায়ণ দত্ত বৰুৱা মই এইটো বিশেষ হেৰি নাপাম বুলি। নহয় তুমি এইটো কাম কৰা। কৈছোঁ আমি হৰিনাৰায়ণ দত্ত বৰুৱাৰ এটা স্পেচিয়েল ইছ্যু তেওঁৰ উদ্যোগত আমি উলিয়াইছিলোঁ। বাইদেৱে সেই কথাটো জানে নাজানে মই নাজানো, কিন্তু আমি উলিয়াইছিলোঁ। বাইদেৱে সেই কথাটো নাজানে। কথাটো সেইটো সেই দিনতে 1993 ওলাইছিলোঁ। গতিকে ঠিক তেনেধৰণে আলোচনীৰ মাজেৰে আমি বহুতখিনি আগবাঢ়িব পাৰিম। আৰু প্ৰবাহিনী এইটো সুন্দৰকৈ কিতাপখিনি ছপা খুব সুন্দৰ হৈছে। আৰু প্ৰতিগৰাকী গল্পকাৰলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে এটা মাধ্যম চিলেক্ট কৰি লওক। মই মতে সেইটো ভাবোঁ যে এটা মাধ্যম, কবিতাই হওক, এইটো লোপা বৰুৱাই কিন্তু কবিতাটোক লৈছে স্পেচিয়েলি। গতিকে কিন্তু তেওঁ যে গল্প লিখিব নোৱাৰিব সেই কথা নহয়, গল্প লিখিব পাৰিব। গতিকে এটা লিটাৰেৰী মাধ্যম এটা আমি হেৰি কৰি লোৱাটো ভাল। কৰি পেলাই ঠিক তেনেকৈ যদি আগবাঢ়িব পৰা যায় তেতিয়াহ'লে আমি স্পেচিয়েল এটেনশ্যন আমি সেইটোৰ ওপৰত দিব পাৰোঁ। তৎৰাচ আমি দেখিছোঁ যে প্ৰবাহিনী চুটিগল্পৰ সংকলনখন এখন সুন্দৰ সংকলন হৈছে। এইখন আমাৰ দৰে এগৰাকী অগল্পকাৰক ইয়াত আমন্ত্ৰণ কৰি এইখন উন্মোচনৰ দায়িত্ব দিয়াৰ কাৰণে আমি গৌৰৱবোধে কৰিছোঁ। আৰু যদিও আমি এইটোৰ কাৰণে যোগ্য ঠিক নাছিলোঁ, গতিকে যি কি নহওক এইখিনিকে কৈ আমি এই গল্প সংকলনখন আনুষ্ঠানিকভাৱে মুকলি হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।
সভানেত্ৰী মহোদয়া লোপা বৰুৱাৰ কবিতা পুথি এখন উন্মোচন কৰাৰ দায়িত্ব আমাক ওপৰত অৰ্পিত হ'ল আমি গৌৰৱবোধ কৰিছোঁ লোপা বৰুৱাৰ যিটো কাব্যিক চেতনা আৰু তাত যিটো অভিব্যক্তি সেই সম্পৰ্কে কিন্তু আমি বহু বছৰ ধৰি আমি অৱগত আৰু আমি একেলগে কাম কৰাৰ সময়তো তেওঁৰ কবিতা পুথি প্ৰকাশিত হৈছিল আৰু তেওঁৰ কবিতাৰ এটা নিজস্ব ষ্টাইল আছে এটা নিজস্ব চিন্তাৰ ফ্ৰিকুৱেঞ্চি এটা আছে আৰু সেই কথাখিনি কিন্তু আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি কবিতা সম্পৰ্কে ব্যক্তিগতভাৱে যিটো আমাৰ ধাৰণা সেই ধাৰণাৰ লগত কিন্তু লোপা বৰুৱাৰ কবিতাৰ বহুত ক্ষেত্ৰত কিন্তু মিল আছে আমি কবিতা সম্পৰ্কে কি ভাবোঁ হোৱাট ইজ পয়েট্ৰি হাউ এ পয়েট্ৰি শুড বি ৰিটেন এই কথাটো আমাৰ যিটো এটা ধাৰণা এগৰাকী সাহিত্যৰ ছাত্ৰ হিচাপে সেই কথাখিনি কিন্তু লোপা বৰুৱাৰ কবিতাত কিন্তু সুন্দৰকৈ প্ৰতিফলিত হৈছে সেইদিনা এজনে সুধিছে এবাৰ আপোনাৰ নলিনীধৰ ভট্টাচাৰ্য ছাৰৰ লগত আমি একবাৰ বহিছিলোঁ কবিতা সম্পৰ্কে আলোচনা কৰাৰ কাৰণে নলিনীধৰ ভট্টাচাৰ্য ছাৰক তেখেতে আমি সুধিছিলোঁ ছাৰ কবিতাৰ কাৰণে কি কৰা উচিত হোৱাট ইজ পয়েট্ৰি তেতিয়া তেওঁ অতি সুন্দৰকৈ এটা উত্তৰ দিছিল পয়েট্ৰি কেৱল শব্দৰ শিল্প এই বুলি কৈছিল চাপতে কি সুন্দৰ এটা তেওঁ কৈছিল কি কবিতা হ'ল শব্দৰ শিল্প ইয়াতকৈ আৰু ভাল ডেফিনেশ্যন লাগে নেকি আপোনাক নালাগে মোৰ মতে বেষ্ট ডেফিনেশ্যন যে শব্দৰ শিল্প বুলি কৈছে গতিকে শব্দৰ যদি শিল্প হয় এতিয়া কবিতা যে কেৱল শব্দৰেই লিখিব এইটো কথাটো নহয় কবিতাত চিত্ৰণ লাগিব চিত্ৰ লাগিব বহুতখিনি কথা লাগিব সেইখিনি কেনেকৈ আহিব সেইখিনি শব্দৰে আমি চিত্ৰণ কৰিলে আমি শব্দৰে চিত্ৰণটো কৰিব লাগিব গতিকে শব্দৰ গুৰুত্ব সকলোতকৈ বেছি আৰু ভাৰতীয় দৰ্শনতো শব্দক ব্ৰহ্ম বুলিয়ে কৈছে শব্দ ব্ৰহ্মৰ যেনেকৈ য'তে ত'তে থাকে তাৰ যিকোনো ৰূপ হ'ব পাৰে ঠিক তেনেকৈ শব্দও কিন্তু সেই ৰূপটো কিন্তু শব্দৰ আছে গতিকে এনে উপনিষদতো এনেকুৱা আছে যে সূৰ্য নাথাকিলে আমাক কোনে পোহৰ দিব এই কথাটো আপোনালোকে জানে সকলে যে ইফ ছান ইজ নট দেয়াৰ হুইল গিভ আছ পাৱাৰ মানে লাইট তেতিয়া কৈছে মুন উইল গিভ ইউ দ্য লাইট যদি মুনো নাথাকে তারা কোনে দিব তৰাবিলাকে দিব যদি তৰাও নাথাকে কিহে দিব পাৱাৰ পোহৰ কিহে দিব শব্দই দিব তখন শব্দৰ যিটো গুৰুত্ব সেই গুৰুত্বটো আমাৰ লোপা বৰুৱাৰ কবিতাত কিন্তু মই দেখা পাইছোঁ আৰু সেইদিনা ফোনেৰেও মই তেখেতক এই কথাখিনি কৈছোঁ আৰু তেখেতৰ দুটামান স্তৱক মই ইয়াত পঢ়ি দিব খুজিম আৰু মই সেইকাৰণে একদম লাগ দি আনিছোঁ সেইকেইটা যে এটি সুন্দৰকৈ তেওঁ লিখিছে আৰু মই ভাবোঁ পয়েট্ৰি শুড বি লাইক দিছ আৰু সেইদিনা এখন সভাত আমি ক'লোঁ যে কবিতা যিসকলে লিখিব খোজে তেখেতৰ ট্ৰেইনিংটো কেনেকৈ হ'ব হাউ টু ট্ৰেইন আপ আপুনি ট্ৰেইন কেনেকৈ দিব এগৰাকী ট্ৰেইন আপ কেনেকৈ কৰিব কবি তেতিয়া সুন্দৰ উত্তৰ দিছে তেতিয়া আমেৰিকান এগৰাকী সমালোচকে যে যিসকলে কবিতা ভালকৈ লিখিব খোজে তেওঁলোকৰ প্ৰথম কাম হ'ল দে শুড ষ্টাডি মেথমেটিক্স তেওঁলোকে মেথমেটিক্সটো ভালকৈ পঢ়ক মেথমেটিক্সটো যদি ভালকৈ পঢ়াব পাৰে তেতিয়াহ'লে দে উইল ৰাইট বেটাৰ পয়েট্ৰি তেতিয়া এখেতক সুধিছে যে মেথমেটিক্সৰ লগত কবিতাৰ কি সম্পৰ্ক তেতিয়া তেওঁ কৈছে ন মেথমেটিক্স যদি ইটো চাইড মুদ্ৰাৰ পিঠি কবিতা হ'ল সেইটো চাইড এনেকৈ তেওঁ আৰু তেওঁ এই কথাটো খুব সুন্দৰকৈ এটা যুক্তি সহকাৰে খুব ফিলচফিকেলি এই কথাটো কিন্তু তাত কৈছে কাৰণ কি জ্ঞানৰ কথাটো হৈছে কি জ্ঞান বিজ্ঞান এই কথাটো দুটা কথা থাকে আপোনাৰ চিন্তাৰ যিটো ফ্ৰিকুৱেঞ্চি এটা ডাইভাৰজেণ্ট আপুনি যদি সকলোকে বেলেগ বেলেগ বুলি ভাবি থাকিব সেইটো নিগেটিভ চিন্তা সকলোকে বেলেগ বুলি ভাবিছে আপুনি পয়েট্ৰি ইজ ডিফাৰেণ্ট ফিলচফি ইজ ডিফাৰেণ্ট পলিটিক্স ইজ ডিফাৰেণ্ট ইকনমিক্স ইজ ডিফাৰেণ্ট এনেকৈ যদি ভাবি থাকে তেতিয়াহ'লে আপোনাৰ চিন্তা সেইটো খেলি মেলি লাগিব কিন্তু আপুনি যেতিয়া হোৱেন ইউ ষ্টাৰ্ট থিংকিং যে আচলতে ডাইভাৰজেন্সটো নহয় ইট শুড বি কনভাৰ্জেন্স যে এটা বিন্দুত আমি এটা সময়ত কবিতা কিন্তু ফিলচফিৰ লগত লগ হৈ যায় আৰু ফিলচফি এটা সময়ত কিন্তু কবিতাৰ লগত লগ হৈ যায় এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ এই যিটো চিন্তাৰ যিটো কনভাৰ্জেন্স সেই কনভাৰ্জেন্সটো আমাৰ আছে আৰু সেই কথাটো কিন্তু আছে আৰু সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে মই লোপা বৰুৱাৰ মই কৈছোঁ কেইটামান চাওক আৰু শব্দৰ যিটো লীলা খেলা ইমান বেছি ইম্পৰ্টেণ্ট কালি এখন সভাত মই কৈছোঁ এটা কথা যে আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কিমান কিতাপ লিখা হৈছে 500 বছৰ গ'ল 500 years
500 বছৰত বহু গৱেষণা হ'ল, বহুত কিবা কিবি হ'ল, কিন্তু শংকৰদেৱ সম্পৰ্কে সকলোতকৈ যদি ভালকৈ কোনোবাই কৈছে সেইটো হ'ল মাধৱদেৱ। মাধৱদেৱে কৈছে। আৰু সকলোতকৈ যদি কম মাত্ৰ 6টা বা 7টা শব্দত তেওঁ গোটেই এটা ডাঙৰ পেৰাগ্ৰাফো লিখা নাই, এটা ডাঙৰ পেৰাগ্ৰাফ তেওঁ লিখা নাই, তেওঁ মাত্ৰ মেইনলি 8টা শব্দ, যদি আপুনি গোটেইটো 8টা শব্দত তেওঁ শংকৰদেৱক মুঠি পেলাইছে। সেইটো হ'ল কি, জয় গুৰু শংকৰ, সৰ্বগুণাকৰ, জাকেৰি নাহিকম। কেইটা শব্দ হ'ল চাওক, 8টা শব্দ। মই কওঁ দিছ ইজ পয়েট্ৰি, এইটো হ'ল পয়েট্ৰি। তেওঁ কাগজত লিখাখিনি সম্প্ৰসাৰিত সকলোৰে হৃদয়ত লেখা হৈ গ'ল। এতিয়া মই ভাবোঁ এইখন কাগজৰ সাঁচিপাতত নাই, এতিয়া ক'ত আছে, প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত লেখা আছে এই কথাখিনি, যে জয় গুৰু শংকৰ, সৰ্বগুণাকৰ, জাকেৰি নাহিকম। গতিকে মই ভাবোঁ দিছ ইজ শুড বি আৱাৰ মডেল অফ পয়েট্ৰি। এইটো আমাৰ মডেল অফ পয়েট্ৰি, বেষ্ট পয়েট্ৰি, এই কথাটো আছে। গতিকে মই লোপা বৰুৱাৰ শব্দৰ প্ৰতি তেওঁৰ যিটো পেশ্যনেট লাভ, শব্দৰ প্ৰতি যিটো পেশ্যনেট লাভ, সেইটো তেওঁৰ আছে। আৰু এবাৰ এনেকুৱা হৈছিল, জন কিটছৰ এটা মই উদাহৰণ দিব খুজিছোঁ। জন কিটছে কবিতা লিখি থাকে আৰু কবিতাবিলাক ছিঙি ছিঙি ৱেষ্ট পেপাৰ বাস্কেটত পেলাই থাকে। তেতিয়া বহুতে কথাটো দেখিছে। মোৰ এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁৰ প্ৰেয়সী ফেনী ব্ৰাউন আছিলে। ফেনী ব্ৰাউনে কিটছক ভাল পায়। তো কিটছে লৈ এখন তেওঁ খুব কাঢ়া চিঠি লিখিলে। কাঢ়া চিঠি এখন লিখিছে যে তুমি শব্দক কিমান ভাল পোৱা, মুখে ভাল পাব লাগে, শব্দক কিয়লৈ ভাল পোৱা ইমান। তো তেওঁ উত্তৰ কি বুলি দিছে, আই লাভ বিউটিফুল ৱৰ্ডছ লাইক এ লাভাৰ। আই লাভ বিউটিফুল ৱৰ্ডছ লাইক এ লাভাৰ। প্ৰেয়সীয়ে প্ৰেমিকাক যেনেকৈ ভাল পাওঁ, মই সিমানখিনি ভাল পাওঁ শব্দক। গতিকে শব্দৰ প্ৰতি শব্দৰ যিটো পেশ্যনেট লাভ, সেইটোৱে কিন্তু এগৰাকী কবিক কিন্তু মহৎ কবিলৈ ৰূপান্তৰ কৰে। এই কথাটো কিন্তু মই উপলব্ধি কৰোঁ। আৰু মই সেই তাৰ যিটো এটা আপোনাৰ চানেকি মই লোপা বৰুৱাৰ কবিতাত কিন্তু দেখা পাইছোঁ। এতিয়া আপোনালোকে এটা চাব, এটা কবিতা, তথাপিও আমি হাৰে আছোঁ। আমি হাৰে থাকিব নালাগে আচলতে, তাৰমানে সেই কথা ক'ব খুজিছে, তথাপিও আমি হাৰে আছোঁ। এই কথাখিনি যিটো এক্সপ্ৰেশ্যনটো চাওক, এক্সপ্ৰেছনটো দেখিছে, তথাপিও আমি হাৰে আছোঁ। জীৱনৰ উমাল উপত্যকা বিচাৰি দহো আঙুলিৰে সেউজীয়া পোহৰ মুঠি মাৰি লৈ হাৰে আছোঁ এজাক মানুহ। এইখন পৃথিৱীতে য'ত এটিপি পানীৰ বাবে যুঁজ হয় দেখে দেখে, অৰ্থাৎ এটিপি পানীৰ বাবে দুখন দেশৰ মাজত যুদ্ধ হয়, তথাপি আমি জীয়াই আছোঁ। দুভৰি মাটিৰ বাবে ভাই ভাই যুদ্ধ হয়, তেজৰ সপোন দেখে আকালৰ জুয়ে পৰা কলিজাৰ দনবিৰি মীনা কৰা হয় বাৰুদৰ উমাল কোঁৱৰ। ঠিক তেনেকৈ তেওঁৰ প্ৰতিটো স্তৱক মই দেখিছোঁ ৰিডেবল, খুব সুন্দৰকৈ পঠনযোগ্য। আৰু এইটো মই ভাবোঁ এটা মডেল পয়েট্ৰি। আৰু লোপা বৰুৱা কিবা আজি কবিতা লিখা নাই, তেখেত বহুত বছৰ আগৰ পৰাই লিখি আছে। গতিকে তেখেতৰ চিন্তাও নিশ্চয় সেই মেথমেটিকেলি মেচিউৰ্ড হৈ গৈ আছে। গতিকে এই কথাটো কিন্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হয়। আৰু এই কথাখিনি মই ক'ব বিচাৰিছোঁ এইকাৰণে, কাৰণ মই তেখেতৰ কবিতা পঢ়িছোঁ, আগতেও পঢ়িছোঁ। আৰু কবিতা কেতিয়াও অসাৰ হৈ নাযায়। তেখেতে মোৰ কবিতাৰো কথা কৈছে যে মই ইংৰাজীতে কবিতা লিখোঁ সৰুৰ পৰা। আৰু মোৰ কবিতাৰ প্ৰথম পাতনি লিখিছিলে প্ৰফেচৰ অমৰেন্দ্ৰ দত্ত এণ্ড ডক্টৰ হীৰেণ গোহাঁই, তেওঁলোকে লিখিছিলে। আৰু মই ক'তো এইটো প্ৰচাৰে কৰা নাই, এখন সভাতো মই কথাটো কোৱা নাই। নেশ্যনেল লাইব্ৰেৰীত আছে, কোনোবাই লৈছে কিতাপ, নেশ্যনেল লাইব্ৰেৰীৰ পৰা সকলোৱে পঢ়িছে, পঢ়ি পেলাই তেখেতসকলে কিন্তু সুন্দৰ প্ৰবন্ধ লিখিছে। দিল্লী, বম্বে, মাদ্ৰাছ চবতে লিখিছে, এইবাৰো লিখিছে। ঠিক এনেকৈ মই ভাবোঁ আপুনি যদি ভালকৈ কথাখিনি ক'ব পাৰে, কেইখন কিতাপ সেইটো কোনো কথা নহয়, ইট উইল ৰিমেইন, আপোনাৰ সেইটো থাকি যাব। গতিকে সেই আশা আমি কৰোঁ। আৰু সেই আশাৰে আমি আপোনাৰ লোপা বৰুৱাৰ এই কবিতা পুথি তহঁত মোৰ বুকুৰ হৈছ, এই কথাটোতে মোৰ এটা অলপ ক'ব লগা আছে। এই কথাটো এইকাৰণে ক'ব খুজিছোঁ, তহঁত বুলি মই কেলৈ ক'লোঁ, আমি আপুনি বুলিনো কিয় নক'লোঁ, তুমি বুলিনো কেলৈ নক'লোঁ, এইবোৰ কথা এটা আছে। তাৰমানে তেখেতে ৰুটত গৈছে, একদম ৰুট। যেতিয়া আপুনি এটা শব্দ, খুব ইণ্টেলেকচুৱেল শব্দ এটা ক'ব, ইট উইল টাচ ইয়'ৰ ব্ৰেইন, নট ইয়'ৰ হাৰ্ট। কিন্তু আপুনি যেতিয়া ঘৰুৱা শব্দ এটাৰে ক'ব, যিটো মই
খুব মৰমৰ শব্দ, দেন ইট উইল টাচ ইউৰ হাৰ্ট। গতিকে হাৰ্ট টু হাৰ্ট যিটো ৰিলেশ্যনশ্বিপ আৰু ব্ৰেইন টু ব্ৰেইন ৰিলেশ্যনশ্বিপ দুটা বেলেগ বেলেগ বস্তু। কিন্তু এটা হ'ল ব্ৰেইন টু ব্ৰেইন ৰিলেশ্যনশ্বিপ আৰু এটা হ'ল হাৰ্ট টু হাৰ্ট ৰিলেশ্যনশ্বিপ। আমি ভগৱানক কেতিয়াও আপুনি বুলি নকওঁ। কেলৈ নকওঁ? আমি কাৰোলৈ নকওঁ। আৰু ভগৱানক আমি দেখা নাপাওঁ কিয়? বোধকৰোঁ তাক তই বুলি নকওঁ। বোলে যেতিয়ালৈকে আমি ভগৱানক তই বুলি ক'ব পাৰিম, তেতিয়া মই ভাবোঁ ভগৱানক আমাৰ সন্মুখত দৃশ্যমান হ'ব। গতিকে এইখিনিকে কৈ মই ৰূপা বৰুৱাৰ তহঁত মোৰ বুকুৰ হৈছ এই কবিতা পুথিখন উন্মোচন কৰিলোঁ আৰু গৌৰৱবোধ কৰিলোঁ। ধন্যবাদ।